যোৰহাট চহৰৰ কাষৰীয়া নাওবৈচা অঞ্চলত পঞ্চৰত্ন সমাজ কল্যাণ কেন্দ্ৰ ৰংগমঞ্চত 17 আৰু 18 কাতি ইংৰাজী 4 আৰু 5 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা। উল্লেখযোগ্য যে হেজাৰী মৌজা মিলিত শিল্পী সমাজৰ গৌৰৱোজ্জ্বল 52 সংখ্যক সশ্ৰদ্ধ নিবেদন শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা ভাগি উপভোগ কৰিবলৈ শ শ ৰাইজৰ উপস্থিতি লেখত ল'বলগীয়া। সুন্দৰকৈ শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা ভাগি অনুষ্ঠিত হৈ যোৱাত সহায় সাৰথি আগবঢ়োৱাৰ বাবে সমূহ ৰাইজক উদ্যোক্তাসকলে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰিছে। উল্লেখযোগ্য যে ৰাসলীলাৰ প্ৰকৃত শিহৰণবোৰ উত্তৰ প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ সঁচা প্ৰয়াসেৰে নৱপ্ৰজন্মৰ সোণোৱালী সাংস্কৃতিক যাত্ৰাত বিশেষভাৱে উৎসৰ্গিত হেজাৰী মৌজা মিলিত শিল্পী সমাজৰ গৌৰৱোজ্জ্বল 52 সংখ্যক সশ্ৰদ্ধ নিবেদন এই শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা। ৰুবুল কলিতাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।